নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 30 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান হওক ৰাজ্যবাসী। ইতিমধ্যে বতৰে ধাৰণ কৰিছে কালৰূপ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত ইতিমধ্যে বতৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ আৰু বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হৈছে বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান সময়ত বতাহ বৰষুণে চলাইছে বিভিন্ন প্ৰান্তত তাণ্ডৱ লীলা আৰু সকলোকে সতৰ্ক হৈ থাকিবলৈকো আহ্বান প্ৰদান বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইতিমধ্যে ৰাজ্যৰ 24খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাৰ লগতে বঙাইগাঁও, বৰপেটা, কামৰূপ মেট্ৰৰ উপৰিও নলবাৰী, ওদালগুৰি, দৰং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, মাজুলী, যোৰহাটৰ লগতে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আদি জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগত বিজেপিয়ে আৰম্ভ কৰিছে একশ্যন। অসমৰ দৰেই কঠোৰ হ'বলৈ গৈ আছে বংগৰ বিজেপি চৰকাৰ। ইতিমধ্যে যিহেতু পশ্চিমবংগৰ সদনত উত্থাপন কৰা হৈছে UCC আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমৰ দৰেই কঠোৰ হ'ব বংগৰ বিজেপি চৰকাৰ। পশ্চিমবংগত শীঘ্ৰেই আহিব বাল্য বিবাহ আৰু বহু বিবাহৰ বিৰুদ্ধে আইন। কেৱল ইমানেই নহয়, লিভ ইন ৰিলেশ্যনশ্বিপক লৈও আহিব কঠোৰ নিয়ম। জানিব পৰা মতে UCCৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ বাবে সাজু হৈছে পশ্চিমবংগৰ চৰকাৰ। আৰু পশ্চিমবংগৰ বিধানসভাত UCC বিল উত্থাপন কৰাৰ সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। লগতে শুভেন্দু অধিকাৰীৰ ঘোষণাৰ পাছতে বংগৰ বিৰোধীৰ ভেটিত তীব্ৰভাৱে সৃষ্টি হৈছে জোকাৰণি। উত্তৰাখণ্ড, গুজৰাট আৰু অসমৰ পিছতে অন্তৰ্ভুক্ত হ'ব UCCৰ ক্ষেত্ৰত পশ্চিমবংগৰ নাম। আৰু যদিহে কেনেবাকৈ UCC গৃহীত হয়, তেন্তে দেশৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিব পশ্চিমবংগই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনীৰ শেষকৃত্যত অংশ ল'ব পবিত্ৰ মাৰ্ঘেৰিটাই। ইতিমধ্যে ইৰাণৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আয়াতুল্লাহ আলী খামেনীৰ শেষকৃত্যত এইবাৰ অংশ ল'ব পবিত্ৰ মাৰ্ঘেৰিটাই। ভাৰতৰ তৰফৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা যাব ইৰাণলৈ। ইৰাণৰ পবিত্ৰ মাজহাট চহৰত অনুষ্ঠিত হ'বলৈ গৈ আছে খামেনীৰ জানাজা অনুষ্ঠান। আহি থকা 9 জুলাইত কবৰস্থ কৰা হ'ব আয়াতুল্লাহ আলী খামেনীক। প্ৰায় 2 কোটি লোকৰ উপস্থিতিত সম্পন্ন হ'ব খামেনীৰ জানাজা। আৰু তাৰ সমান্তৰালকৈ প্ৰায় 4 দিন পৰ্যন্ত চলিব সেই শেষকৃত্য অনুষ্ঠান। শেষকৃত্য অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছিল যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰু ভাৰতৰ হৈ ইৰাণলৈ যাব বিদেশ ৰাজ্য মন্ত্ৰী তথা পবিত্ৰ মাৰ্ঘেৰিটা। কেৱল ইমানেই নহয়, বিহাৰৰ ৰাজ্যপাল সৈয়দ আতা হাছনাইনো যাব ভাৰতৰ প্ৰতিনিধি হিচাপে ইৰাণলৈ। ইৰাণৰ সূত্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে সংবাদ মাধ্যমত এই খবৰ। যিহেতু ইৰাণৰ আমন্ত্ৰণৰ পিছতে শলঠেকত পৰিছিল ভাৰত আৰু তাৰ পাছতেই ইৰাণ ভাৰতৰ সম্পৰ্ক অটুট ৰাখিবলৈ শেষকৃত্য অনুষ্ঠানত ভাৰতে পঠিয়াব প্ৰতিনিধি দল। ইতিমধ্যে কেইটিমান মুহূৰ্তৰ পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও প্ৰচাৰ কৰিছে এই গুৰুত্বপূৰ্ণ বাতৰি। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি যদি উত্তৰ অসমলৈ যাম বুলি ভাবিছে তেন্তে সতৰ্ক হওক। কাৰণ উত্তৰ অসমৰ বহু ঠাইলৈ বিভিন্ন ৰেল সেৱা ইতিমধ্যে বাতিল কৰা হৈছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইতিমধ্যে বানৰ সংহাৰত উত্তৰ অসমৰ বহু প্ৰান্তলৈ বিচ্ছিন্ন হৈ পৰিছে ৰেল সেৱা। আৰু ভয়ংকৰ বানে যিহেতু ইতিমধ্যে উটুৱাই লৈ গৈছিল চিমেণ্ট নৈৰ ওপৰত থকা ৰেল দলং। বানৰ সংহাৰৰ পাছতেই বিচ্ছিন্ন হৈ পৰিছে এতিয়া
উত্তৰ অসমৰ বহুতো ৰেল সেৱা। তথ্য অনুসৰি এতিয়াৰে পৰা মুৰ্কংচেলেং ষ্টেচনলৈ নচলিব লাচিত এক্সপ্ৰেছ। জানিব পৰা মতে চিলাপথাৰৰ ষ্টেচনলৈকেহে চলিব লাচিত এক্সপ্ৰেছ নামৰ ৰেলখন। ৰেল সেৱা বিচ্ছিন্নৰ পাছতে ইতিমধ্যে হাজাৰ হাজাৰ জনতাৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ দেশত এতিয়া ধাৰাবাহিকভাৱে শিপা মেলিছে একাংশ বাংলাদেশীয়ে। আকৌ ৰাজ্যত ইতিমধ্যে 8টাকৈ দুৰ্ধৰ্ষ বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশত যেন এতিয়া ব্যাপক হাৰত বৃদ্ধি পাব ধৰিছে বাংলাদেশীৰ আগ্ৰাসন। এইবাৰ আগৰতলাৰ বিমানবন্দৰত আটক কৰা হৈছে 8টাকৈ দুৰ্ধৰ্ষ বাংলাদেশীক। আগৰতলা বিমানবন্দৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বাংলাদেশী কেইটাক। জানিব পৰা মতে প্ৰথম অৱস্থাত 4জন বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে, আৰু তাৰ পাছত আটকাধীন কেইটাৰ তথ্যত পুনৰ আটক হয় আন বাকী 4জনকৈ লোক। আগৰতলা বিমানবন্দৰৰ পৰা দেশৰ অন্য ৰাজ্যলৈ যোৱাৰ পৰিকল্পনা কৰি আছিল হেনো সেই বাংলাদেশী কেইটাই। এটা জৰুৰী খবৰ জনাই আছে এই মুহূৰ্তত, ভাৰত প্ৰৱেশৰ উদ্দেশ্যেৰেই এই সন্দৰ্ভত অব্যাহত ৰাখিছে আৰক্ষীয়ে জেৰা। লগতে ইফালে সীমান্তৰে কেনেকৈ আহিল ভাৰতলৈ এই সন্দৰ্ভতো আৰক্ষীয়ে চলাব এতিয়াৰে পৰা অভিযান। আৰু তাৰ সমান্তৰালকৈ সমগ্ৰ ঘটনাটোত সেইকেইটাক কোনে আচলতে সহায় কৰিছিল, ইয়াৰ উপৰিও সিহঁতৰ গন্তব্যস্থান ক'ত আছিল ইত্যাদি প্ৰশ্নৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ আফগানিস্তানত এইবাৰ এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানে। আৰু সেই ঘটনাত ইতিমধ্যে 30জনতকৈও অধিক লোকে মৃত্যুক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আফগানিস্তানত পুনৰ সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ। পাকিস্তানৰ সেনাৰ আক্ৰমণত ইতিমধ্যে ধ্বংসলীলা আৰম্ভ হৈছে আফগানিস্তানত। জানিব পৰা মতে 30জনতকৈও অধিক লোকৰ মৃত্যু হৈছে পাকিস্তানী সেনাৰ সেই আক্ৰমণত। আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ বাসগৃহক লক্ষ্য কৰি কৰা হয় এই ভয়ংকৰ আক্ৰমণ। আৰু বিস্তীৰ্ণ এলেকাত ধ্বংসলীলা চলাই পাকিস্তানী সেনাই। লগতে সেই আক্ৰমণৰ পাছতে পাকিস্তানক ধমক প্ৰদান কৰিছে এতিয়া আফগানিস্তানৰ তৰফৰ পৰা। ইতিমধ্যে আফগানিস্তানৰ তৰফৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে পাকিস্তানে আকাশমাৰ্গৰ সীমা উলংঘন কৰিছে। নিৰীহ লোকৰ প্ৰাণ লোৱাৰ প্ৰতিশোধ স্পষ্ট ৰূপত আফগানিস্তানে এইবাৰ ল'ব। কেৱল ইমানেই নহয়, তালিবানেও ইতিমধ্যে ভয়ংকৰ প্ৰত্যাক্ৰমণৰ ধমক প্ৰদান কৰিছে পাকিস্তানক। পাকিস্তানৰ সেই আক্ৰমণত 35জনৰ মৃত্যু হৈছে, লগতে 100জনতকৈও অধিক লোকৰ আহত হোৱাৰ খবৰ আহি পৰিছে। জানিব পৰা মতে পাকিস্তানৰ মন্ত্ৰী তথা আতাদুল্লাহ তৰাৰে এই আক্ৰমণক লৈ প্ৰকাশ কৰিছে এই তথ্য। আৰু সেই আক্ৰমণত 25জনতকৈও অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ যোগীঘোপাত এইবাৰ সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰেলৰ খুন্দাত ইতিমধ্যে মৃত্যু হৈছে ৰেজাউল হক আৰু চহৰ আলীৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ যোগীঘোপাত ৰেলে মহতিয়াই নিলে 2জনকৈ শ্ৰমিকক। যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰেলৰ খুন্দাত নিহত হৈছে 2 শ্ৰমিক ৰেজাউল হক আৰু চহৰ আলীৰ। গুৰুতৰভাৱে আহত হৈছে আন 2 শ্ৰমিক জাকিৰ হুছেইনৰ লগতে ইয়াৰ আলম। এটা জৰুৰী খবৰ জনাই আছে এই মুহূৰ্তত। আৰু আঘাতপ্ৰাপ্ত দুয়োকে ইতিমধ্যে ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে গোৱালপাৰা হাস্পতাললৈ। জানিব পৰা মতে ৰেল বিভাগৰ নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে কৰ্মৰত আছিল এই আটাইকেইজন লোক। আৰু সেই দুৰ্ঘটনাটোৰ সময়ত নৰনাৰায়ণ সেতুৰ ৰেলৱে ট্ৰেকত খোজকাঢ়ি গৈ আছিল শ্ৰমিককেইজন। আৰু সেই সময়তে একেলগে 2খনকৈ ৰেল আহিছিল সেই ৰাস্তাৰে। তীব্ৰবেগী উজনিমুৱা মালবাহী ৰেলে অৱশেষত খুন্দিয়াই লৈ যায় সেই 4জনকৈ শ্ৰমিকক। আৰু ঘটনাস্থলীতে ইতিমধ্যে কৰোণভাৱে ছটফটাই মৃত্যুক আঁকোৱালি লয় ৰেজাউল হক আৰু চহৰ আলীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।